নেক্সট মই আজি দশম শ্ৰেণীৰ অনুশীলনী 9.1 বাকী থকা অংককেইটা আলোচনা কৰিবলৈ লৈছোঁ। এতিয়া প্ৰথম 13 নম্বৰ কুৱেশ্যনটো দিয়া আছে। এটা 75 মিটাৰ ওখ লাইট হাউচৰ শীৰ্ষৰ পৰাই পৰ্যবেক্ষণ কৰাত সাগৰৰ সমতাত দুখন জাহাজৰ পতন কোণ যথাক্ৰমে 30 ডিগ্ৰী আৰু 45 ডিগ্ৰী। যদি লাইট হাউচটোৰ একেফালে এখন জাহাজ আনখনৰ ঠিক পিছফালে থাকে তেন্তে জাহাজ দুখনৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা। ইয়াতে আমাক ধৰি ল'লোঁ জাহাজখনৰ লাইট হাউচটোৰ উচ্চতা ধৰি ল'লোঁ AB আৰু জাহাজ দুখন লাইট হাউচৰ পাতবিন্দুৰ পৰাই আমাক কুৱেশ্যন কৈছে পাতবিন্দুৰ পৰাই এটা সৰল ৰেখাত আছে। ধৰি লওক প্ৰথম জাহাজখন C আৰু দ্বিতীয় জাহাজখন D। এতিয়া প্ৰথম জাহাজখনে লাইট হাউচৰ শীৰ্ষৰ লগত উঠন কোণ কৰি আছে কিমান ডিগ্ৰী 45 ডিগ্ৰী আৰু দ্বিতীয় জাহাজখনে লাইট হাউচৰ শীৰ্ষৰ লগত 30 ডিগ্ৰী উঠন কোণ কৰি আছে আৰু লাইট হাউচটোৰ উচ্চতা আমাক দিয়া আছে 75 মিটাৰ। এতিয়া আমি উলিয়াব লাগে জাহাজ দুখনৰ মাজৰ দূৰত্ব অৰ্থাৎ CD। এতিয়া মই এইখিনি লিখি লওঁ। ধৰা হ'ল AB ইকুৱেল টু লাইট হাউচৰ উচ্চতা ইকুৱেল টু আমাক দিয়া আছে 75 মিটাৰ। CD ইকুৱেল টু জাহাজ দুখনৰ মাজৰ দূৰত্ব এইটো আমি উলিয়াব লাগে। এংগল D পালোঁ আমি 13 ডিগ্ৰী আৰু এংগল C পালোঁ আমি 45 ডিগ্ৰী। এতিয়া যদি মই ত্ৰিভুজ ABC লওঁ, ত্ৰিভুজ ABCত আমি tan 45 ডিগ্ৰী ইকুৱেল টু পাওঁ। টেনটো পাৰপেণ্ডিকুলাৰ আৰু বেছৰ অনুপাত। চ' tan 45 ডিগ্ৰী P/B অৰ্থাৎ AB/BC। আমি tan 45 ডিগ্ৰী ইকুৱেল টু আমি লিখিব পাৰোঁ AB/BC। নেক্সট tan 45 ডিগ্ৰী ইকুৱেল টু আমি পাওঁ কিমান 1 ইকুৱেল টু ABৰ যোগ দিয়া আছে 75 আৰু BCটো আমি উলিয়াব লাগে। এতিয়া BC পাম BC ইনটু 1 BC ইকুৱেল টু 75 মিটাৰ। এগেইন এবাৰ যদি মই ত্ৰিভুজ ABD লওঁ, ত্ৰিভুজ ABDত আমি tan 30 ডিগ্ৰী ইকুৱেল টু লিখিব পাৰোঁ AB/BD। ABD ত্ৰিভুজত আমি tan 30 ডিগ্ৰী ল'লে AB/BD। tan 30 ডিগ্ৰীৰ মান হৈছে 1/√3 ইকুৱেল টু AB মান আমি পাইছোঁ 75 BD মানে আমি লিখিব পাৰোঁ CD প্লাছ BC ইমপ্লাইজ 1/√3 ইকুৱেল টু 75/CD প্লাছ BC মানে আমি মাত্ৰ পালোঁ কিমান 75। এতিয়া এইখিনি বৰ্গবৰ্ণ কৰিলে CD প্লাছ 75 ইনটু 1 আমি পাম CD প্লাছ 75 ইকুৱেল টু 75 ইনটু √3 75√3। এতিয়া ইমপ্লাইজ CD ইকুৱেল টু আমি পাম 75√3 মাইনাছ 75। এটাকে CD ইকুৱেল টু আমি ইয়াৰ পৰা যদি 75টো কমন লওঁ তেতিয়া হ'ব কিমান √3 মাইনাছ 1 অৰ্থাৎ জাহাজ দুখনৰ মাজৰ দূৰত্ব CD আমি ধৰি লৈছোঁ জাহাজ দুখনৰ মাজৰ দূৰত্ব 75 ইনটু √3 মাইনাছ 1 মিটাৰ। এইটো হ'ব আমাৰ এনচাৰ। নেক্সট 14 নম্বৰ কুৱেশ্যনটো আমাক দিয়া আছে। এজনী 1.2 মিটাৰ ওখ ছোৱালীয়ে ভূমিৰ পৰা 88.2 মিটাৰ উচ্চতাত থকা অনুভূমিক ৰেখাত এটা বেলুন বতাহত লৰি থকা দেখিলে। ছোৱালীজনীৰ চকুৰ পৰা বেলুনটোৰ উঠন কোণ যিকোনো মুহূৰ্তত 60 ডিগ্ৰী। কিছু সময়ৰ পিছত উঠন কোণ 30 ডিগ্ৰী তললৈ নামে। বেলুনটোৱে সেই সময়ছোৱাত পৰিভ্ৰমণ কৰা দূৰত্ব নিৰ্ণয় কৰা। ছোৱালীজনীৰ উচ্চতা মই ধৰি ল'লোঁ AB। ছোৱালীজনীৰ উচ্চতা ছোৱালীজনীৰ উচ্চতা দি আছে আমাক কিমান 1.2 মিটাৰ।
নেক্সট প্ৰথম অৱস্থাত যেতিয়া বেলুনটো আছিলে সেই অৱস্থাত ছোৱালীজনীৰ চকুৰ পৰাই বেলুনটোৰ উঠন কোণ আছিলে যদি মই ছোৱালীজনীৰ চকুৰ পৰা ভূমিৰ সৈতে এডাল সৰল ৰেখা টানো মানে সমান্তৰাল ৰেখা টানো এতিয়া ছোৱালীজনীৰ চকুৰ পৰাই বেলুনটোৰ ধৰা এইটো বেলুনটোৰ শীৰ্ষৰ উঠন কোণ কিমান হৈছে 60 ডিগ্ৰী নেক্সট যেতিয়া বেলুনটো গৈ ধৰা মই এইখিনি ডিষ্টেঞ্চ পালে তেতিয়া ছোৱালীজনীৰ চকুৰ পৰাই বেলুনটোৰ উঠন কোণ হ'লগৈ 30 ডিগ্ৰী মই ধৰিলোঁ এ বি চি ডি ই এফ জি এইচ মই ধৰি ল'লোঁ এতিয়া আমি ওলাব লাগে যে বেলুনটোৱে সেই সময়ত পৰিভ্ৰমণ কৰা দূৰত্ব অৰ্থাৎ প্ৰথম অৱস্থাত বেলুনটো এফ বিন্দুত আছিল এফ বিন্দুৰ পৰা চি বিন্দুলৈ কিমান দূৰত্ব অতিক্ৰম কৰিলে আমি এইখিনি দূৰত্ব উলিয়াব লাগে ইয়াতে আমি চিত্ৰৰ পৰা পাওঁ যে এ বি ইকুৱেল 1.2 মিটাৰ চ' যিহেতু এ এইচ পেৰেলেল বি চি এ এইচ আৰু বি চি সমান্তৰাল হয় চ' আমি চি এইচ ইকুৱেল টু আমি কিমান পাম 1.2 মিটাৰ আৰু দিয়া আছে যে ইয়াতে কুৱেশ্যনত ছোৱালীজনীয়ে ভূমিৰ পৰা 88.2 মিটাৰ উচ্চতাত থকা অনুভূমিক ৰেখাৰ এটা বেলুন বতাহত লৰি থকা দেখিলে আৰু বেলুনটো মাটিৰ পৰাই 88.2 মিটাৰ উচ্চতাত আছে মুঠ উচ্চতা এতিয়া CH equal to 1.2 CD equal to 88.2 তে চিত্ৰৰ পৰা আমি পাওঁ AB equal to CH equal to 1.2 মিটাৰ তাৰপিছত আমি পাম CD equal to কুৱেশ্যনত দিয়া আছে 88.2 মিটাৰ চ' আমি DH কিমান পাম DH উলিয়াবলৈ হ'লে আমি CDৰ পৰা CH মাইনাছ কৰিলে পাম তে DH ইকুৱেল টু আমি হ'ব CD মাইনাছ CH তে CDৰ মান পাইছোঁ 88.2 মাইনাছ CH মান পাইছোঁ আমি 1.2 মিটাৰ ইকুৱেল টু আমি লিখিব পাৰোঁ 2 পৰা 0 থাকিল এইটো বনাম 87 মিটাৰ চ' DH ইকুৱেল টু আমি পালোঁ 87 মিটাৰ এতিয়া যদি মই ত্ৰিভুজ DEAG লওঁ যদি DH ইকুৱেল টু 87 মিটাৰ হয় তেতিয়া আমি GEও আমি 87 পাম তেতিয়া GE ইকুৱেল টু আমি পাম 87 মিটাৰ এতিয়া যদি মই ত্ৰিভুজ AEG লওঁ তে AEG ইকুৱেল টু ত্ৰিভুজ AEG ত আমি কি লিখিব পাৰোঁ tan 60 ডিগ্ৰী ইকুৱেল টু আমি লিখিব পাৰোঁ GE by AG আমি tan 60 ডিগ্ৰী মান পাইছোঁ কিমান √3 ইকুৱেল টু আমি লিখিব পাৰোঁ G ৰ মান পাইছোঁ অলৰেডি 87 divided by AG তাকে AG ইকুৱেল টু আমি পাম 87 by √3 মিটাৰ এতিয়া যদি মই ত্ৰিভুজ DAH লওঁ তেতিয়া আমি কি পাম ত্ৰিভুজ DAH-ত tan 30 ডিগ্ৰী যেহেতু এইটো কোণ দিয়া আছে আমাক tan 30 ডিগ্ৰী চ' মই লিখিব পাৰোঁ tan 30 ডিগ্ৰী ইকুৱেল টু আমি লিখিব পাৰোঁ DH by AH লিখিব পাৰোঁ DH by AH tan 30 ডিগ্ৰী মান কিমান হয় 1/√3 ইকুৱেল টু DH মান পাইছোঁ আমি 88.2 মিটাৰ 88.2 নেক্সট AH মানে আমি লিখিব পাৰোঁ ইয়াতে
এ জি প্লাছ জি এইচ। এ জিৰ মান আমি এইমাত্ৰ পালোঁ যে কিমান 87/√3। চ' এ জিৰ ঠাইত মই লিখিব পাৰোঁ 87/√3 প্লাছ বাকী থাকিল জি এইচ ইমপ্লাইজ এখানে আমি মাল্টিপ্লাই কৰিলে পাম 87/√3 প্লাছ জি এইচৰ লগত 1 মাল্টিপ্লাই কৰিলে আমি এইখিনিয়ে পাম 87/√3 প্লাছ জি এইচ ইকুৱেল টু 88.2 ইনটু √3 implies GH equal to 88.2 √3 minus 87/√3 implies GH equal to তল 1 আছে 88.2 √3 তল 1 আৰু √3 এলচিএম ললে আমি কিমান পাম √3 তো ওপৰতো ইয়াৰ লগত আমি √3 মাল্টিপ্লাই কৰিব লাগিব √3 ইনটু √3 আমি 3 পাম 3 ইনটু 88.2 তে আমি পাম 3 2 3 2 6 3 8 24 4 হাতে 2 3 24 25 26 এবাৰ 264.6 minus 87 next GH equal to আমি লিখিব পাৰোঁ √3 264 পৰাই 264.6 পৰা 87 মাইনাছ কৰিলে পাম 14 পৰা 7 গ'লে 7 থাকিল 15 পৰা 8 গ'লে 7 থাকিল 177.6/√3 মিটাৰ অৰ্থাৎ বেলুনটোৱে অতিক্ৰম কৰা দূৰত্ব হ'ব কিমান 177.6 ডিভাইডেড বাই √3 মিটাৰ ইয়াত যদি আমি তলৰ পৰা √3 মাল্টিপ্লাই কৰোঁ সেইটো হ'ব 177.6 ইনটু √3 ডিভাইডেড বাই √3 ইনটু √3 ইকুৱেল টু আমি 3 পাম 3 ৰে 177ক ডিভাইড কৰিলে আমি কিমান পাম 59.2 ইনটু থাকিব √3 অৰ্থাৎ 59.2 √3 মিটাৰ অৰ্থাৎ বেলুনটো অতিক্ৰম কৰা দূৰত্ব 59.2 √3 মিটাৰ নেক্সট 15 নম্বৰ কুৱেশ্যনটো আমাক দি আছে এটা পোনপটীয়া ঘাইপথ এটা স্তম্ভৰ পাতবিন্দুলৈ আগবাঢ়ি গৈছে স্তম্ভটোৰ শীৰ্ষত এজন মানুহ থিয় হৈ সুষম গতিত স্তম্ভটোৰ পাতবিন্দুৰ ফালে আগবাঢ়ি থকা এখন গাড়ীৰ পতন কোণ 30 ডিগ্ৰী পৰ্যবেক্ষণ কৰে 6 ছেকেণ্ড পিছত গাড়ীখনৰ পতন কোণ 60 ডিগ্ৰী পোৱা হ'ল এই বিন্দুটোৰ পৰা স্তম্ভটোৰ পাতবিন্দু ঢুকি পাবলৈ গাড়ীখনৰ লগা সময় নিৰ্ণয় কৰা এতিয়া যদি মই স্তম্ভটোৰ উচ্চতা AB বুলি ধৰি লওঁ তে স্তম্ভটোৰ উচ্চতা ধৰি ললো মই AB তে স্তম্ভটোৰ আমি কৈছোঁ যে এটা পোনপটীয়া স্তম্ভৰ পাতবিন্দুলৈ আগবাঢ়ি গৈছে স্তম্ভটোৰ শীৰ্ষত এজন মানুহ থিয় হৈ সুষম গতিত স্তম্ভটোৰ পাতবিন্দুৰ ফালে আগবাঢ়ি থকা এখন গাড়ীৰ পতন কোণ 30 ডিগ্ৰী পৰ্যবেক্ষণ কৰে মই ধৰি ললো যে গাড়ীখনৰ অৱস্থান সি অৱস্থানত শীৰ্ষত স্তম্ভটোৰ পাতবিন্দু শীৰ্ষৰ পৰাই গাড়ীখনৰ লৈ উঠন কোণ মানে 30 ডিগ্ৰী পালে আৰু কি কৈছে 6 ছেকেণ্ড পিছত গাড়ীখনৰ পতন কোণ 60 ডিগ্ৰী পোৱা হ'ল ধৰিলো মই গাড়ীখন 6 ছেকেণ্ড পিছত সি বিন্দুৰ পৰা ডি বিন্দুলৈ আহিলে আৰু সি পৰা ডি লৈ আহোতে সময় লাগে 6 ছেকেণ্ড আৰু ডি বিন্দুত গাড়ীখনৰ অৱস্থান 60 ডিগ্ৰী পোৱা গ'ল তো মই লিখিলো এংগল ADB 60 ডিগ্ৰী এতিয়া এই বিন্দুটোৰ পৰা স্তম্ভটোৰ পাতবিন্দু ঢুকি পাবলৈ গাড়ীখনৰ লগা সময় নিৰ্ণয় কৰা অৰ্থাৎ ডি বিন্দুৰ পৰা বি বিন্দুলৈ আহোতে কিমান সময় লাগিল গাড়ীখনৰ সেইটো আমি উলিয়াব লাগে এতিয়া যদি মই ত্ৰিভুজ ADB লওঁ ত্ৰিভুজ ত্ৰিভুজ ABD আমি লিখিব পাৰোঁ AB/DB ইকুৱেল টু 60 ডিগ্ৰী যেহেতু 10 অনুপাতটো লম্ব আৰু ভূমিৰ অনুপাত হয় তে AB/DB তে AB/DB ইয়াতে আমাক আমি AB ৰ মানো পোৱা নাই আৰু DB ৰ মানো পোৱা নাই চ'
মই এনেকৈ ৰাখিলোঁ এ বি বাই ডি বি ইকুৱেল টু টেন 60 ডিগ্ৰী মান কিমান হয় √3 তাকে মই ডি বি ইকুৱেল টু লিখিব পাৰোঁ এ বি বাই √3 এইটো মই 1 নম্বৰ কুৱেশ্যন দি থলোঁ নেক্সট আমি ত্ৰিভুজ এ চি বিত ট্ৰায়াংগল এ চি বা এ বি চিত এ চি বিত আমি টেন 30 ডিগ্ৰী যদি লওঁ আমি লিখিব পাৰোঁ এ বি বাই চি বি নেক্সট আমি চি বিৰ ঠাইত আমি লিখিব পাৰোঁ চি ডি প্লাছ ডি বি এ বি বাই চি বিৰ ঠাইত মই লিখোঁ চি ডি প্লাছ ডি বি ইকুৱেল টু টেন 30 ডিগ্ৰী মান কিমান হয় 1/√3 ইমপ্লাইজ এইখিনি যদি মই বৰ্গপূৰণ কৰোঁ তেতিয়া পাম কিমান এ বি √3 ইকুৱেল টু চি ডি প্লাছ বি ডি ইমপ্লাইজ এ বি √3 ইকুৱেল টু চি ডি প্লাছ বি ডিৰ মান মই 1 নম্বৰ সমীকৰণত লিখিব এ বি বাই √3 তে বি ডিৰ ঠাইত মই লিখোঁ এ বি বাই √3 এতিয়া যদি মই এ বি বাই √3 লেফ্ট হেণ্ড চাইডে আনো তেতিয়া মই দুটাৰ পৰা এ বি কমন হ'লে থাকিব √3 মাইনাছ 1/√3 ইকুৱেল টু চি ডি তাকে চি ডি ইকুৱেল টু আমি লিখিব পাৰোঁ √3 ইনটু √3 মানে 3 পাম 3 মাইনাছ 1 2 পাম 2 টুৱাইচ এ বি বাই √3 এতিয়া চি ডিৰ মান আমি পালোঁ কিমান টুৱাইচ এ বি বাই √3 এতিয়া যদি মই লিখোঁ চি ডিৰ মান টুৱাইচ এ বি বাই √3 এতিয়া টুৱাইচ এ বি বাই √3 মিটাৰ অতিক্ৰম কৰোঁতে গাড়ীখনক লাগে কিমান সময় 6 ছেকেণ্ড 6 ছেকেণ্ড এটাকে যদি আমি ঐকিক নিয়মন কৰোঁ তেতিয়া 1 মিটাৰ অতিক্ৰম কৰিবলৈ গাড়ীখনক লগা সময় কিমান হ'ব 6 ইনটু এইটো পুৰণা চাৰিফালে হৰণ ঠাইত পূৰণ দিলে হ'ব √3 বাই টুৱাইচ এ বি এটাকে আমি ডি বি ডিৰ পৰা বি লৈ আহোঁতে সময় কিমান লাগে সেইটো লৈ আমি ডি বিৰ মান পাইছোঁ যে এ বি বাই √3 এতিয়া মই লিখোঁ এ বি বাই √3 মিটাৰ অতিক্ৰম কৰোঁতে গাড়ীখনক লগা সময় কিমান হ'ব 6 ইনটু √3 বাই টুৱাইচ এ বি ইনটু এ বি বাই √3 এতিয়া মই √3 কেঞ্চেল কৰিব পাৰোঁ এ বি কেঞ্চেল কৰে 2ৰে 6ক ডিভাইড কৰি 3 পাম তাত 3 ছেকেণ্ড এইটো হ'ব আমাৰ এনচাৰ অৰ্থাৎ গাড়ীখনে দ্বিতীয় অৱস্থাৰ পৰাই স্তম্ভটোৰ পাতবিন্দুলৈ আহোঁতে লগা সময় হৈছে 3 ছেকেণ্ড এইটো হ'ব আমাৰ এনচাৰ নেক্সট মই লৈছোঁ 16 নম্বৰ কুৱেশ্যনটো ইয়াতে দি আছে এটা স্তম্ভৰ পাতবিন্দুৰ পৰা 4 মিটাৰ আৰু 9 মিটাৰ দূৰত্বত একে সৰল ৰেখাত থকা দুটা বিন্দুৰ পৰা স্তম্ভটোৰ শীৰ্ষৰ উঠন কোণ দুটা পূৰক কোণ তো প্ৰমাণ কৰে যে স্তম্ভটোৰ উচ্চতা 6 মিটাৰ এতিয়া যদি মই ইয়াতে স্তম্ভটোৰ উচ্চতা এ বি বুলি ধৰি লওঁ আৰু স্তম্ভটোৰ পৰা একে সৰল ৰেখাত কি আছে দুটা বিন্দু তা দুটা বিন্দু কি হয় উঠন কোণ পূৰক কোণ কাক বোলে যদি দুটা কোণৰ যোগফল দুটা কোণৰ সমষ্টি 90 ডিগ্ৰী হয় তেতিয়া আমি এটা আনটোৰ পূৰক কোণ বুলি কওঁ যদি মই এই এংগলটো থিটা বুলি ধৰোঁ তেতিয়া আমি ডি এংগলটো কিমান পাম 90 ডিগ্ৰী 90 মাইনাছ থিটা এতিয়া প্ৰথম অৱস্থাত এটা স্তম্ভৰ পাতবিন্দুৰ পৰা 4 মিটাৰ আৰু 9 মিটাৰ দূৰত্ব তো 4 মিটাৰ দূৰত্বত থকা বিন্দুটো হৈছে চি তে বি চিৰ ডিষ্টেঞ্চ মই ধৰি ল'লোঁ 4 মিটাৰ আৰু বি ডি দ্বিতীয় বিন্দুটোৰ দূৰত্ব 9 মিটাৰ বি ডি ইকুৱেল টু 9 মিটাৰ এতিয়া আমি প্ৰমাণ কৰিব লাগে যে স্তম্ভটোৰ উচ্চতা 6 মিটাৰ তে এ বি ইকুৱেল টু আমি 6 বুলি দেখুৱাব লাগে প্ৰমাণ কৰিব লাগে এতিয়া যদি মই প্ৰথম অৱস্থাত ত্ৰিভুজ
এ বি চি লওঁ ত্ৰিভুজ এ বি চিত টেন থিটা ইকুৱেল টু কি লিখিব পাৰোঁ টেন থিটা ইকুৱেল টু এ বি বাই বি চি তুমি এ বি বাই বি চি মই ইফালে ৰাখিলোঁ এ বি বাই বি চি মান কিমান পাইছোঁ আমি 4 তো এ বি বাই 4 ইকুৱেল টু মই লিখিলোঁ টেন থিটা তো 1 নম্বৰ ইকুৱেশ্যন দিলোঁ নেক্সট যদি মই ত্ৰিভুজ এ বি ডি লওঁ ত্ৰিভুজ এ বি ডিত এতিয়া 1090 মাইনাছ থিটা ইকুৱেল টু কি লিখিব পাৰোঁ এ বি বাই বি ডি এতিয়া এ বি বাই বি ডিৰ মান আমি কিমান পাইছোঁ 9 পাইছোঁ ইকুৱেল টু আমি লিখিব পাৰোঁ 1090 মাইনাছ থিটা আমি এটা ফৰ্মুলা পাইছোঁ যে 1090 মাইনাছ থিটা ইকুৱেল টু কট থিটা চ' মই 1090 মাইনাছ থিটাৰ ঠাইত লিখিব পাৰোঁ কট থিটা তো 2 নম্বৰ ইকুৱেশ্যন দিলোঁ এতিয়া যদি 1 নম্বৰ ইকুৱেশ্যন আৰু 2 নম্বৰ ইকুৱেশ্যন মই মাল্টিপ্লাই কৰোঁ তেতিয়া কি পাম 1 into 2 equal to a b by 4 into 11 side to multiply কৰিছোঁ a b by 4 into a b by 9 equal to লিখিব পাৰোঁ 10 theta into cot theta ঠাইত মই লিখিব পাৰোঁ যেহেতু কটৰ বিপৰীত 10 হয় চ' cot theta ঠাইত লিখিব পাৰোঁ 1 by 10 theta এটা 10 theta কেনসেল কৰিব পাৰোঁ তে a b into a b লিখিব পাৰোঁ a b square equal to 4 into 9 into 1 4 to মই 2 square লিখিলোঁ 9 to 3 square লিখিলোঁ এতিয়া স্কুৱেৰ দুইফালে কেনসেল কৰিলে আমি কিমান পাম a b equal to 2 3 6 অৰ্থাৎ a b মানে ধৰি লৈছিলোঁ যে মই স্তম্ভটোৰ উচ্চতা অৰ্থাৎ স্তম্ভটোৰ উচ্চতা আমি কিমান পালোঁ 6 মিটাৰ তা আমাক কুৱেশ্যনটো কৈছিল যে প্ৰমাণ কৰা যে স্তম্ভটোৰ উচ্চতা 6 মিটাৰ চ' প্ৰমাণিত হ'ল প্ৰুফ